আৰু এই মুহূৰ্তত আমি যেহেতু সকলো অৱগত হৈছে যে সমৰ হাজৰিকা আৰু নাই সমৰ হাজৰিকাৰ বাসগৃহত এই মুহূৰ্তত মন্ত্ৰী বিমল বৰা উপস্থিত হৈছে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ এয়া সমৰ হাজৰিকাৰ নিথৰ দেহ এয়া আপোনালোকে দেখিছে ভোগালী উৰুকাৰ দিনাই ৰাজ্যবাসীৰ বাবে এক দুখবৰ এয়া নশ্বৰ দেহ আৰু বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আমাৰ মাজত নাই আৰু যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত মহানগৰীৰ হায়াত হস্পিটেলত শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগি চিকিৎসাধীন হৈ আছিল বিশিষ্ট শিল্পীগৰাকী আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল সমৰ হাজৰিকা 1968 চনত মুক্তি পাইছিল সমৰ হাজৰিকাৰ প্ৰথম এলবাম 1968 চনত মুক্তি পাইছিল উত্তৰ কুঁৱাৰ প্ৰতিমা বৰুৱা দেৱী আৰু উপপথ বোৱাৰী প্ৰভাতী পক্ষীৰ গান আদি চলচ্চিত্ৰ কণ্ঠদান কৰিছিল ইয়াৰ উপৰিও অনাতাঁৰ কেন্দ্ৰৰ শিল্পী হিচাপে তেখেতৰ আছিল সুকীয়া পৰিচয় তেখেতৰ গীতত পৰিস্ফুট হৈছিল সামাজিক দায়বদ্ধতা মানৱ প্ৰেম আৰু প্ৰমূল্যবোধ উল্লেখযোগ্য যে মৃত্যুৰ এদিন পূৰ্বে শৈলধৰ বৰুৱা সোঁৱৰণী ন্যাসে প্ৰদান কৰিছিল বঁটা তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ গুণমুগ্ধসকলে মহানগৰীৰ নিজৰপৰাৰ বাসগৃহত শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শিল্পীগৰাকীৰ শেষকৃত্য এয়া দেখুৱাইছোঁ আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে উপস্থিত হৈছে বাসগৃহত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা সমান্তৰালভাৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহু ব্যক্তি এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত আমি নিজৰাপাৰা স্থিত বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আপোনালোকে দেখিছে মানি মুকুতা হৈ পৰি কুহুম পাহে পাহে লাহে 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 আকাশৰ ৰংবোৰ সেন্দুৰীয়া হ'ল ৰংবোৰ সেন্দুৰীয়া হ'ল দিনৰ পুৰুষটিও কেনি গুচি গ'ল এন্ধাৰ নামি লাহে লাহে সিহঁতো পালবোৰ মানি মুকুতা হৈ পৰি কুকুম পাহে পাহে লাহে লাহে